এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক দিলে কঠোৰ নিৰ্দেশ। হয় বন্ধু বান্ধৱীসকল, কিহৰ বাবে দিলে কঠোৰ নিৰ্দেশ সবিশেষ জানক এই ভিডিঅ'টোৰ মাধ্যমত। গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সম্পূৰ্ণ শেষলৈকে চাব। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক দিলে কঠোৰ নিৰ্দেশ। বন্ধ হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে দিলে অসম আৰক্ষীক কঠোৰ নিৰ্দেশ। এতিয়াৰ পৰা সাহায্যৰ নামত বলপূৰ্বক ধন উঠাব নোৱাৰিব ৰাজপথত। দিবলৈ আছে নিজেই দান কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বেলেগৰ টকা উঠাই সাহায্য দিয়াটো অসমত হ'ব নাপায়। হাতত বাকচ লৈ QR কোডেৰে বাটে পথে টকা উঠাই নাথাকিব। লণ্ডনত সাহায্য উঠোৱাটো ভাল হোৱা নাই বুলি মন্তব্য এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই দিল্লীৰ পৰাই টকা খুজিবলৈ টান পাওঁ। নিজৰ বেনাৰত বিলাব নোৱাৰিব সাহায্য। বানাক্ৰান্ত প্ৰতিটো অঞ্চলতে দিব সাহায্য। অসমত বন্ধ হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য।